এবাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ বহু পৰিমাণে দৰমহা বৃদ্ধিৰ খবৰ আহিছে। অষ্টম দৰমহা আয়োগক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'লে চৰকাৰী কৰ্মচাৰীসকলৰ মোটা অংকৰ দৰমহা বৃদ্ধি পাব। 2026 চনৰ 1 জানুৱাৰীৰ পৰা অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ কথা আৰু সূত্ৰৰ খবৰ অনুসৰি বৰ্তমান কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে যিয়ে যিমান বেতন লাভ কৰে তাৰ কমেও 14ৰ পৰা 19% বৃদ্ধি হ'ব। অৰ্থাৎ 14ৰ পৰা 19% লৈকে আপোনালোকৰ দৰমহা বৃদ্ধি পাব। বিগত সোমবাৰে জানিব পৰা গৈছে যে আগন্তুক মাহত অৰ্থাৎ এপ্ৰিলত অষ্টম বেতন আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু বৰ্তমান অৰ্থনৈতিক পৰিস্থিতি পৰীক্ষা কৰি জানিব পৰা গৈছে যে যদি কেন্দ্ৰই 1.75 লাখ কোটি টকা অষ্টম বেতন আয়োগৰ বাবে অনুমোদন কৰিব পাৰে, এই ক্ষেত্ৰত এই টকাৰ 50% বেতন বৃদ্ধি আৰু 50% পেঞ্চনৰ বাবে কাৰ্যকৰী হ'ব পাৰে। অৰ্থাৎ 1.75 লাখ টকাৰ 50% দৰমহাৰ বাবে আৰু 50% পেঞ্চনৰ বাবে কাৰ্যকৰী হ'ব। আৰু এই ক্ষেত্ৰত আশা কৰিব পাৰি যে 14,600 টকা বেতন বৃদ্ধি হ'ব পাৰে। অথবা যদি কেন্দ্ৰীয় চৰকাৰে 2.25 লাখ কোটি টকা অনুমোদন কৰে, এই ক্ষেত্ৰত কেন্দ্ৰীয় কৰ্মচাৰীসকলে 18,800 টকা প্ৰতিমাহে বৰ্ধিত হিচাপত পাব পাৰে। বৰ্তমান সপ্তম বেতন আয়োগৰ বাবে প্ৰায় 1.02 লাখ কোটি টকা বেতন আৰু পেঞ্চনৰ বাবে খৰচ কৰা হয় আৰু অনুমান কৰা হৈছে যে ফিটমেন্ট ফেক্টৰ 1.92ৰ পৰা 2.08 বা 2.86 পৰ্যন্ত কাৰ্যকৰী হ'ব পাৰে। যদি ফিটমেন্ট ফেক্টৰ 2.86 হয় তেন্তে যিসকলৰ মাহিলী দৰমহা 18,000 টকা তেওঁলোকৰ 51,480 টকালৈকে বৃদ্ধি হ'ব। যোৱা জানুৱাৰী মাহতে অষ্টম বেতন আয়োগৰ মঞ্জুৰিৰ কথা প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে। কেন্দ্ৰীয় চৰকাৰৰ হৈ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অষ্টম দৰমহা আয়োগৰ মঞ্জুৰিৰ কথা ঘোষণা কৰে আৰু সেই হিচাপত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ বেতন আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন কি হ'ব পাৰে সেই সকলো বিষয় লৈও ডাঙৰ আপডেট আহিব পাৰে। আৰু খবৰ অনুসৰি লেভেল 1ৰ বেছিক দৰমহা 18,000 টকা আৰু 1.92 ফিটমেন্ট ফেক্টৰ হ'লে 34,560 টকা আৰু 2.08 হ'লে 37,440 টকা আৰু 2.86 হ'লে 51,480 টকা হ'ব পাৰে। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত শেহতীয়া খবৰ। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।